উচ্চতৰ আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পল্টন। পুৰস্কাৰত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা সৰ্বমুঠ 21 চৰণত আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৱান এইবাৰ আমি আগবাঢ়িছোঁ মৰিগাঁও জিলাৰ কেইজনমান লোকতান্ত্ৰিক সেনানী জিলা প্ৰশাসনৰ তৰফৰ পৰা সন্মান প্ৰদানৰ ফালে দেশত শান্তি সম্প্ৰীতি আৰু গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠাৰ বাবে অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি এই সেনানীসকলক মহান আদৰ জনাইছোঁ। সন্মানীয় চন্দ্ৰ কোঁৱৰ, মৰিগাঁও পৌৰসভাৰ পৌৰপতি সন্মানীয় যোগেশ তামুলী, লগতে জিলা উন্নয়ন আমি কেইগৰাকী বিশিষ্ট ব্যক্তিক এই লোকতন্ত্ৰৰ সেনানী দুয়োগৰাকীকে সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। দেশত শান্তি সম্প্ৰীতি আৰু গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠাৰ বাবে অশেষ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। ৰজানাৰায়ণ চক্ৰৰ কৃষি উন্নয়ন বিষয়া বেগী আৰিফ হুছেইন আৰু লগতে পবিতৰা ইকো টুৰিজম ছ'চাইটিৰ সভাপতি সন্মানীয় সম্পদ ডেকা ডাঙৰীয়া। কৃষি আৰু দলহীন পৰ্যটনৰ জৰিয়তে এয়া সম্বৰ্ধনা গ্ৰহণ কৰিছে ৰজানাৰায়ণ চক্ৰৰ কৃষি উন্নয়ন বিষয়া বেগী আৰিফ হুছেইন আৰু পবিতৰা ইকো টুৰিজম ছ'চাইটিৰ সভাপতি সম্পদ ডেকা ডাঙৰীয়াই। তেওঁলোক দুয়োজনে কৃষি আৰু দলহীন পৰ্যটনৰ জৰিয়তে কৃষক সমাজৰ লগতে জৈৱ বৈচিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। উচ্চতৰ আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পল্টন। পুৰস্কাৰত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা সৰ্বমুঠ 21 চৰণত আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৱান এইবাৰ আমি আগবাঢ়িছোঁ মৰিগাঁও জিলাৰ কেইজনমান লোকতান্ত্ৰিক সেনানী জিলা প্ৰশাসনৰ তৰফৰ পৰা সন্মান প্ৰদানৰ ফালে দেশত শান্তি সম্প্ৰীতি আৰু গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠাৰ বাবে অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি এই সেনানীসকলক মহান আদৰ জনাইছোঁ। সন্মানীয় চন্দ্ৰ কোঁৱৰ, মৰিগাঁও পৌৰসভাৰ পৌৰপতি সন্মানীয় যোগেশ তামুলী, লগতে জিলা উন্নয়ন আমি কেইগৰাকী বিশিষ্ট ব্যক্তিক এই লোকতন্ত্ৰৰ সেনানী দুয়োগৰাকীকে সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। দেশত শান্তি সম্প্ৰীতি আৰু গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠাৰ বাবে অশেষ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। ৰজানাৰায়ণ চক্ৰৰ কৃষি উন্নয়ন বিষয়া বেগী আৰিফ হুছেইন আৰু লগতে পবিতৰা ইকো টুৰিজম ছ'চাইটিৰ সভাপতি সন্মানীয় সম্পদ ডেকা ডাঙৰীয়া। কৃষি আৰু দলহীন পৰ্যটনৰ জৰিয়তে এয়া সম্বৰ্ধনা গ্ৰহণ কৰিছে ৰজানাৰায়ণ চক্ৰৰ কৃষি উন্নয়ন বিষয়া বেগী আৰিফ হুছেইন আৰু পবিতৰা ইকো টুৰিজম ছ'চাইটিৰ সভাপতি সম্পদ ডেকা ডাঙৰীয়াই। তেওঁলোক দুয়োজনে কৃষি আৰু দলহীন পৰ্যটনৰ জৰিয়তে কৃষক সমাজৰ লগতে জৈৱ বৈচিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে।